শক্তিৰ সহায়ত আপুনি কি দেখিছে অসমত বিৰোধীৰ ভৱিষ্যত মই যদি আপোনাক একেষাৰে সুধোঁ যিহেতু পৰৱৰ্তী নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন সকলে গাইগুটীয়াকৈ খেলিব তাৰপিছত আচল নিৰ্বাচন হ'ব ২৬ৰ বিধানসভা নিৰ্বাচন আপুনি ভৱিষ্যত কি দেখিছে বিৰোধী ৰাজনৈতিক দলবিলাকৰ কথা নাজানো ৰাইজ কিন্তু বিৰোধী বৰ্তমান গোটেই ব্যৱস্থাটো বা বিভিন্ন ধৰণৰ যি প্ৰক্ৰিয়া চলি আছে শাসক গোষ্ঠীৰ বিভিন্ন ক্ষেত্ৰত ৰাইজ যথেষ্ট বিৰোধী কিন্তু ৰাজনৈতিকভাৱে কি ধৰণৰ লৈ যাব এইটো ৰাজনৈতিক দলবিলাকে সিদ্ধান্ত কৰিব ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কি ধৰণৰ বা পিপলছ ৰাজনীতি কিন্তু এটা বেলেগ আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতি বেলেগ এই গোটেই বিষয়টো আমি লক্ষ্য কৰোঁ যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে এটা পৰ্যায়লৈকে যাব মানুহৰ আশা তেওঁলোকে পূৰণ কৰিব এই ধৰণৰ কিন্তু ধাৰণা খুব শক্তিশালীভাৱে আছিল আৰু সেইকাৰণে উপনিৰ্বাচনত যথেষ্ট ধৰণৰ গুৰুত্ব দিছিল উপনিৰ্বাচনখন নহয় উপনিৰ্বাচনৰ প্ৰায় 100 দিনমান আগৰ প্ৰায় এটা পৰিৱেশ এটা ৰাজ্যৰ অসমত সৃষ্টি হৈছিল কিন্তু বৰ নিৰাশ কৰিলে বিভিন্ন কাৰণত ৰাজনৈতিক বিভিন্ন দ্বন্দ্ব হওক বা বিভিন্ন কাৰণত বিভিন্ন তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰ কাৰণেই এই গোটেই বিষয়টো নিৰাশ কৰিছে যি কি নহওক কিন্তু বিৰোধীৰ ঐক্যবদ্ধ ২৬ত মই খুব আশা কৰিম যে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক শাসনলৈ কি আহে নাহে সেইটো পিছৰ বিষয় কিন্তু ঐক্যবদ্ধভাৱে বিৰোধীয়ে আগবাঢ়িব বুলি মই খুব আশা কৰোঁ কিন্তু এই গোটেইখিনি নিৰ্ভৰ কৰিব দলকেইটাৰ ওপৰত আমি দূৰৰ পৰা আমি চাবহে পাৰোঁ প্ৰায় 100 দিনমানৰ পিছত পঞ্চায়তৰ নিৰ্বাচন আছে এই পঞ্চায়তৰ নিৰ্বাচনে কিন্তু বহুখিনি সুযোগ কিন্তু দিছে বিৰোধীক এই যোৱা 5টা উপনিৰ্বাচনৰ পিছত মানুহৰ মাজত যি ধৰ বিভিন্ন প্ৰশ্ন আহিছে যে কোনফালে গৈছে কোনে কাৰ পক্ষত আছে কোনে কি কাৰণে ভুল কৰিলে এই ধৰণৰ বিভিন্ন যিমানবিলাক প্ৰশ্ন আহিছে ২৬লৈ নৰৈ এই গোটেই উত্তৰকেইটা কিন্তু 100 দিনৰ পিছত বা পঞ্চায়ত নিৰ্বাচনত যদি বিৰোধীয়ে দিব পাৰে তেতিয়াহ'লে ২৬ত কিছু হ'লেও এটা নতুন দৃষ্টিভংগী হয়তো আহিব পাৰে কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এটা বেলেগ ধাৰা ইতিমধ্যে আহিছে একেবাৰে নহয় মহাৰাষ্ট্ৰৰ কথাটো বেলেগ কিন্তু বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সেই কথাতে মই ক'ব খুজিছোঁ যে আঞ্চলিকতাবাদৰ ধাৰা আজি মহাৰাষ্ট্ৰ যদি মহাৰাষ্ট্ৰ আঞ্চলিকতাবাদৰ বিকাশৰ কাৰণেই আজি মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ হৈছে আজি উপনিৰ্বাচনৰ ক্ষেত্ৰত আমি পশ্চিমবংগত গোটেইকেইটা চিট তৃণমূলে পাইছে পঞ্জাবত কথাটো আহিছে সকলোতে তেনেকুৱা এটা পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে গতিকে আঞ্চলিকতাবাদী ধাৰাটো এককেন্দ্ৰিক দৃষ্টিভংগী মানে দিল্লী কেন্দ্ৰিক দৃষ্টিভংগীটো ইমানেই তীব্ৰ হৈছে বা হিন্দী বলয়ৰ দৃষ্টিভংগীটো আগ্ৰাসন ইমানেই তীব্ৰ হৈছে আজি দক্ষিণ ভাৰতৰ ৰাজনৈতিক দল বিশেষ আঞ্চলিক দলবিলাক অধিক সক্ৰিয় হৈছে ঠিক একেদৰে উত্তৰ ভাৰতৰ সৰু আঞ্চলিক দলো সক্ৰিয় হৈছে এই ক্ষেত্ৰত অসমৰ আঞ্চলিক দলে এইবাৰ মই আগতেই কৈছোঁ এইকেইদিন আগৰ আলোচনা যে কংগ্ৰেছে এবাৰ সুযোগ পাইছিল অসমত প্ৰথমবাৰৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দলবিলাক কংগ্ৰেছৰ লগত একেলগ হৈছিল প্ৰথমবাৰ অসমৰ ইতিহাসত গতিকে এই প্ৰক্ৰিয়াটোত বিশেষকৈ ৮৫ পিছৰ পৰা আমি যদি চাওঁ এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবৰ কাৰণে কিন্তু কংগ্ৰেছে কিছু সুযোগ পাইছিল কিন্তু সুযোগ তেওঁলোকে ল'ব নোৱাৰিলে গতিকে মই ভাবোঁ যে এই প্ৰক্ৰিয়াটো যদি তাৎক্ষণিকভাৱে তেওঁলোকে বহি মেলি মানুহৰ চিন্তা চেতনাক তেওঁলোকে ব্যক্তিগতভাৱে নলৈ মানুহৰ চিন্তা চেতনা সামূহিকভাৱে লয় মই ভাবোঁ যে আঞ্চলিক ৰাজনীতিক সন্মুখত ৰাখিব লাগিব আৰু তেতিয়া এটা পৰিৱৰ্তন আহিব কাৰণ এইটো কথা ঠিক যে আপুনি যদি চাই দেখিব মই কৈ থওঁ যে বিজেপিয়ে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি কৰিছে কিন্তু আঞ্চলিক ৰাজনীতি সাংঘাতিক ধৰণে তেওঁলোকে হাতত লৈ আগবাঢ়িছে আৰু সেইভাৱে শেহতীয়াভাৱে তেওঁলোকে যদি চোৱা যায় বিভিন্ন কাৰণত আজি সংখ্যালঘু ৰাইজৰ মাজত যিয়ে নহওক তেওঁলোকে ভোট বৃদ্ধি কৰিছে ভোট বৃদ্ধি কৰা কথাটোৱে কিন্তু এটা নতুন ধাৰা কিন্তু আনিছে যিটো সাধাৰণতে আঞ্চলিক ৰাজনীতিৰ পক্ষত থকা ধাৰা গতিকে মই ভাবোঁ যে এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰিব প্ৰয়োজন নিঃসন্দেহে বাৰু এইবাৰ নিৰ্বাচনত কেইবাটাও বিশেষ ফলাফল দেখিবলৈ পোৱা গ'ল যে ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰথমবাৰৰ কাৰণে বিজেপিয়ে অলপ হ'লেও একচেটিয়াভাৱে পাবলৈ সক্ষম হৈছে সেইটো এটা দেখিবলৈ পালোঁ যে চামগুৰিত হৈছে বিহালীটো এটা ঘটনা হৈছে বিহালীটো ধৰ্মীয় সংখ্যালঘু ভোট পাইছে এসময়ত ধৰ্মীয় সংখ্যালঘু ভোট নালাগে বুলি সদম্ভে বাৰম্বাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু পৰৱৰ্তী সময়ছোৱাত সংখ্যালঘুটোখন কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিলে মই ছাইদুল ইছলাম আছে আপুনি কি ভাবে এই ৰিজাল্টৰ পৰা আমাৰ অসমৰ আঞ্চলিকতাবাদী শক্তিসমূহে কি ধৰণৰ শিক্ষা লোৱা উচিত চাওক আমি যদি সাম্প্ৰতিক কালৰ আঞ্চলিকতাবাদ চাওঁ তেতিয়াহ'লে মই এটা কথা ক'ব পাৰোঁ যে দুটা ধাৰা এটা সাহসীয়া পক্ষৰ লগত আছে আৰু আনটো পক্ষ সাহসীয়া পক্ষৰ বিৰোধিতাত আছে আৰু সাহসীয়া পক্ষৰ লগত থকা যিটো আঞ্চলিকতাবাদী ধাৰা সেই আঞ্চলিকতাবাদী ধাৰাটোক নস্যাৎ কৰি পেলাই দুটা আঞ্চলিক দল অসমত এতিয়া নতুনকৈ নিজৰ কাম কাজ কৰি আছে প্ৰথমটো আঞ্চলিকতাবাদী যিটো ধাৰা এইটো অসম গণ পৰিষদ সেইটোক লৈ পেলাই আমি বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰিব পাৰোঁ আৰু সেই পৰ্যালোচনা অসমবাসীয়ে বিভিন্ন সময়ত কৰিছে কৰাৰ কাৰণে হয়তো কিছু সময়ত তেওঁলোকক আঁতৰাই থৈছে আৰু এতিয়া অসম গণ পৰিষদৰ যিটো আঞ্চলিকতাবাদ সেই আঞ্চলিকতাবাদটো প্ৰকৃত হয়নে নহয় সেই কথা লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে
একে সময়তে ক'ব পাৰোঁ যে সাহসীয় পক্ষৰ লগত থকা অসম গণ পৰিষদে বিজেপি যিটো শক্তি সেই শক্তিক যদি কালি ওলাই কৰিব খোজে তেওঁলোকে হয়তো নিজৰ যিখিনি আছে সেইখিনি হয়তো হেৰুৱাব লাগিব তাৰ পাছতো তেওঁলোকৰ কিছুমান সমষ্টিত 2ৰ পৰা 5,000 ক'ৰবাত 10,000 ভোট আছে ক'ৰবাত 1500 ভোট আছে ক'ৰবাত একেবাৰে মিনিমাম কিবা এটা ভোট আছে সেই ভোট যিটো পৰিমাণৰ ভোট সেই পৰিমাণৰ ভোটটো লৈ পেলাই তেওঁলোকে হয়তো ক'ৰবাত বাৰ্গেনিং কিছু কৰিছে বিজেপিৰ কাৰণে অসম গণ পৰিষদ অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণে যে আঞ্চলিকতাবাদৰ যিটো ধাৰা এই ধাৰাটো অসম গণ পৰিষদৰ লগত থকা বুলি কৈ পেলাই এটা সেফটি ভাল্ভ হিচাপে অসম গণ পৰিষদক ইউজ কৰিব খোজে কিন্তু একে সময়তে আমি যিটো বিৰোধী ধাৰা দেখিলোঁ বিৰোধী ধাৰাত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অদীপ দাই ইতিমধ্যে কৈছে যে অসমৰ জাতীয়তাবাদী যিটো ৰাজনৈতিক শক্তি বিৰোধী শিবিৰত আছে সেই শিবিৰটোৱে প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিছে আৰু সেই সহাৱস্থানৰ পিছত এটা আমি নিৰ্বাচন দেখিছোঁ সেই নিৰ্বাচনত তেওঁলোক সফল হোৱা নাই যদিও এক প্ৰকাৰ ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ যিটো বিজয় সেই বিজয়ত তেওঁলোকৰ নেৰেটিভ যিটো ষ্ট্ৰং নেৰেটিভ এটা তেওঁলোকে নিৰ্মাণ কৰিছিল তাত কিছু পৰিমাণে হ'লেও এটা উপযোগিতা তেওঁলোকে প্ৰমাণ কৰিছে সেই উপযোগিতা পৰৱৰ্তী সময়ত হয়তো ধৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে এখন নতুন মঞ্চ গঠন কৰিছিল অসম সন্মিলিত মঞ্চ আৰু সেই মঞ্চখন প্ৰায় 15-16 দিন থকাৰ পিছতেই ভংগ হ'ব লগা পৰিৱেশ এটা অসমত দেখিলোঁ সেই পৰিৱেশত মই ভাবোঁ যে দুটা কথা এই গোটেই শিবিৰটোৱে চিন্তা কৰিব লাগে আৰু সেই কথাটো মহাৰাষ্ট্ৰৰ পৰা তেওঁলোকে শিকিব লাগে প্ৰথম কথাটো হ'ল ভাৰতত বিজেপি বিৰোধী যিবিলাক শক্তি আছে বেছিভাগ শক্তিৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হৈছে তেওঁলোকে ৰেক্টিফিকেশ্যন কম কৰে তেওঁলোকে ইন্ট্ৰস্পেকশ্যন কম কৰে মই ক'ব খোজা কথাটো এইটো যে অসমত জাতীয়তাবাদী ধাৰা এটাক অন্ততঃ প্ৰতীকী ৰূপত কংগ্ৰেছে লগত ৰাখি পেলাই যদি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত নকৰে তেতিয়াহ'লে মই ভাবোঁ যে অনাগত দিনত কিছু পৰিমাণে বিজেপিৰ যিটো ৰাজনৈতিক এটা শক্তি হিচাপে তেওঁলোকে নিজক প্ৰমাণ কৰিছে সেই শক্তিক ইমান সহজত ওফৰাব পাৰিব বা তেওঁলোকক বাধা দিব পাৰিব বা তেওঁলোকক প্ৰতিহত কৰিব পৰা শক্তি হিচাপে নিজক প্ৰমাণ কৰিব পাৰিব মই তেনে কথাটো নাভাবোঁ তাৰমানে মই এটা কথা প্ৰণয় একেলগে কৈ থওঁ যে কংগ্ৰেছৰ লগত থকা যিবিলাক শক্তি যিবিলাক সৰু সৰু ৰাজনৈতিক দল এই দলবিলাকক এটা কথা বুজা উচিত যে তেওঁলোকে কোনখন আসন কি কাৰণত কি যুক্তিত বিচাৰিব লাগে সেই কথাটো কিন্তু কিছু পৰিমাণে গুৰুত্ব দিয়া উচিত মই এটা উদাহৰণ দি পেলাই মই আলোচনাটো মই বেলেগকৈ নকওঁ মই এটা কথা ক'ব খোজোঁ যে বৰপেটা সমষ্টি আমি দেখিছোঁ যে বৰপেটাত CPIৰ মনোৰঞ্জন তালুকদাৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিৰ লগত তেওঁ এগৰাকী দক্ষ যোগ্য ব্যক্তি কিন্তু আমি যদি চাওঁ তেওঁ যেতিয়া এটা সময়লৈকে টিকট বিচাৰি থাকিল আৰু এটা সময় নাপাই পেলাই নিজে নিৰ্বাচন খেলিলে তেওঁ কিন্তু একেবাৰে এটা মিনিমাম ভোট পাইছে প্ৰায় 1 লাখৰ তলত আৰু যিগৰাকী কংগ্ৰেছে পক্ষে পৰিছিল তেওঁ কিন্তু যোগ্যতাৰ দৃষ্টিত মই ভাবোঁ যে বহু পৰিমাণে তলত তেওঁৰ যোগাযোগ নাই তেওঁৰ মাছ পিপলৰ কানেকশ্যন নাই তথাপি কিন্তু প্ৰায় 6.5 লাখ ভোট পাবলৈ সক্ষম হৈছিল ক'ৰবাত এই ধৰণৰ যিটো আৱেগ যে মিত্ৰশক্তি হোৱাৰ কাৰণে আসন ল'ব লাগিব এই ধৰণৰ যিটো কথা বতৰা এইটো কিন্তু যদি হিচাপ নিকাচটো যদি কেমেষ্ট্ৰি কৰিব ঠিকেই কেমেষ্ট্ৰিটো কিন্তু গণিত যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে বিজেপিৰ কাৰণে 2026 বৰ কঠিন একো হৈ থকা নাই মই জিয়াউৰ ৰহমান জিয়াই কি ক'ব যে আচলতে এইবাৰৰ যিটো শিক্ষা হ'ল আপোনালোকৰ এই শিক্ষাৰ পিছত আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি কংগ্ৰেছৰ লগত থাকিব নাথাকিব আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ দল লগতে বিশেষকৈ ৰাইজৰ দল তেওঁলোকে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে তেওঁলোকে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে এইটো আচলতে আপোনালোকে অহা যিটো নিৰ্বাচন হ'ব তাত আপোনালোকৰ মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোক দৰদাম কৰিবলৈ কৰিছে নে প্ৰকৃতাৰ্থত আপোনাৰ দলটো শক্তিশালী কৰিব বিচাৰিছে কি হৈ আছে আচলতে প্ৰণয়দা একে উশাহতে বহুতকেইটা প্ৰশ্ন আপুনি কৰি পেলালে মই আপোনাক অতি সৰল উত্তৰটো দিওঁ যে আমিতো একেলগে থাকিব বিচাৰোঁ আৰু একেলগে থাকিব বিচাৰোঁ কাৰণেই কাৰণ ইতিমধ্যে আমাৰ অদীপ ফুকন ডাঙৰীয়াই কৈছে যে ৰাইজে বিচাৰে একেলগে থকাটো কাৰণ একেলগে থাকিলে বিজেপিক পৰাজিত কৰাটো বিজেপি মিত্ৰশক্তিক পৰাজিত কৰাটো সহজ হ'ব আৰু সেই কথাটো উপলব্ধি কৰিয়েই কংগ্ৰেছৰ লগত আমাৰ নীতি আদৰ্শগত বিৰোধ থকাৰ পিছতো বা অন্য ৰাজনৈতিক দলৰ লগত আদৰ্শগত বিৰোধ থকাৰ পিছতো আমি একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিছিলোঁ কি পৰিস্থিতিত সেইটো নহ'ল সেইটো আপোনালোকে দেখিছে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই আমি বিজেপি বিৰোধিতা কৰোঁ বিজেপি আজিৰ তাৰিখত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল সেই বিজেপিয়ে মহাৰাষ্ট্ৰত শ্লোগান দিছে যে বাটেংগে তো কাটেংগে বিভাজিত হৈ থাকিলে আমি ক্ষতিগ্ৰস্ত হ'ম এই কথাটো অসমতো আমি ভাবিছিলোঁ যে আমি যদি বিভাজিত হৈ থাকোঁ তেতিয়াহ'লে আমি নহ'ব আমি একত্ৰিত হৈ থাকিব লাগিব গতিকে এতিয়া কি কাৰণে হ'ল সেই প্ৰশ্নৰ উত্তৰ আমি দিব নোৱাৰোঁ আমি কিন্তু একত্ৰিত হৈ আছোঁ আমি যিকেইটা দল একত্ৰিত হৈ আছিলোঁ অসম সন্মিলিত মঞ্চ বুলি যিটো ৰাজনৈতিক মঞ্চ আমি গঠন কৰিছিলোঁ তাত আমি একেলগ হৈ আছোঁ আৰু আমি একেলগ হৈ থাকিম আৰু অসমৰ বিজেপি বিৰোধী আটাইকেইটা ৰাজনৈতিক দলক একেলগে লৈ আগবঢ়াৰ আমাৰ ইচ্ছা আছে সংকল্প আছে যোন ওলাই গ'ল যোনে এই ঐক্যবদ্ধ নীতিত বিশ্বাস নকৰিলে
এইটো সিদ্ধান্ত তেখেতসকলে ল'ব, আমাৰ হাতত একো নাই। এতিয়া আপুনি যিটো শেষত প্ৰশ্ন কৰিছে যে আমি দৰদামৰ ৰাজনীতি কৰিম নেকি, নে আমি আমাৰ সাংগঠনিক তৎপৰতা আমি আৰম্ভ কৰিছোঁ, কিয় কৰিছোঁ? সাংগঠনিক তৎপৰতাটো আমাৰ থাকিবই, এইটো আমি ৰাজনৈতিক দল সংগঠন নকৰিলেতো নহ'ব, আমি সংগঠন কৰিবই লাগিব। আমাৰ লক্ষ্য এটাই, বিজেপিৰ এই যিটো আমি জনবিৰোধী নীতি তাৰ বিৰোধিতা আমি কৰিব লাগিব, আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিক পৰাজিত কৰিবৰ কাৰণে যি যি নীতি গ্ৰহণৰ প্ৰয়োজন হয় সকলোখিনি নীতি আমি গ্ৰহণ কৰিব লাগিব। মানে এই যে আপোনালোকে এইটো উপলব্ধি কৰিছে নেকি যে ক'ৰবাত বিজেপি কংগ্ৰেছৰ সৈতে যদি বুজা পৰা হ'লহেঁতেন তেতিয়াহ'লে ফলাফলটো অলপ হ'লেও সলনি হ'লহেঁতেন? নিঃসন্দেহ হ'লহেঁতেন। আপুনি বিহালীকে চাওক, বিহালীত ২১ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভোট পাইছিলে 53,000, এইবাৰ পালে 50,000। এনেই বিজেপিৰ যিটো মানে মানুহৰ সমৰ্থন বিজেপিৰ প্ৰতি কমিবলৈ আৰম্ভ কৰিছে, এইটো এটা প্ৰমাণ হিচাপে মই আপোনাক উদাহৰণ দাঙি ধৰিব পাৰোঁ। কেনেকৈ আপুনি ক'ব যে নহয়, আপুনি এটা প্ৰতীকী অৰ্থত আপুনি ধৰকচোন কথাটো, যে ভোটটো বিজেপিৰ কমিছে। এতিয়া এটা উদাহৰণ দিওঁ, আমি আজি ছাপ'জ যদি একেলগে হৈ থাকিলোহেঁতেন, আজি বিহালীত যদি অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া একেলগে আমি জঁপিয়াই পৰিলোহেঁতেন, আমি নিঃসন্দেহে জয়ী হ'লোহেঁতেন। আমি যদি চামগুৰিত এই আটাইকেইজন নেতা একেলগে জঁপিয়াই পৰিলোহেঁতেন। কিন্তু জিয়াউৰ যেতিয়া ৰাজনীতি কৰা যায় তেতিয়া অংকটো চোৱা যায়, তেওঁৰ প্ৰাৰ্থীজনৰ ক্ষমতা, প্ৰাৰ্থীজনে প্ৰত্যাহ্বানৰ কেনেকুৱা মোকাবিলা কৰিব পাৰিব, বিজেপিৰ দৰে এটা শক্তিশালী দলৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে তেওঁৰ শাৰীৰিক বা আৰ্থিক তেওঁৰ কিমান এইবিলাক কথা বহুবিলাক কথা নিৰ্ভৰ কৰে আজিকালি, উপায় নাই আজিকালি পলিটিক্সত। সেই সেনেকুৱা কথাবিলাক আপোনালোকে চিন্তা কৰিছিল নে? আপুনি চাগে এইটো কথা বুজাব খুজিছে যে আমি অসম মিত্ৰজোঁটে যাক প্ৰাৰ্থী কৰাৰ কথা ভাবিছিলোঁ বিবেক দাস ডাঙৰীয়াক, তেখেত ইতিপূৰ্বে বহুতবাৰ পৰাজিত হৈছে। কিন্তু যিসকলে এই কথাটো কয় তেওঁলোকে এই কথাটো পাহৰি যায়, ইতিহাসটো তেখেতসকলে মনত নাৰাখে যে বিবেক দাস ডাঙৰীয়াই ২১ৰ নিৰ্বাচনত ২১,০০০ ভোট পাইছিলে। গতিকে আৰু এই জয়ন্ত দাস ডাঙৰীয়া নিৰ্দলীয় হৈ তেখেতে ভোট পাইছিলে ২৩,০০০। গতিকে জয়ন্ত দাস বৰা ডাঙৰীয়াক যদি প্ৰাৰ্থিত্বই দিব লাগে কংগ্ৰেছে, আৰু তাৰমানে কংগ্ৰেছৰ এইটো ভোট 23,000 আৰু বিবেক দাসৰ ২১,০০০, দুয়োটা আপুনি যোগ কৰকচোন। অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিহালীত আগৰবাৰ ২১ত, আমাৰ উপাধ্যায় ডাঙৰীয়া, তেখেতৰ আছিলে ৩,৫০০। গোটেইকেইটা ভোট আপুনি মিলাওকচোন। আপুনি যেতিয়া একেলগে আগবাঢ়িব তেতিয়া ৰাইজৰ মনত এটা শক্তি আহি যাব, ৰাইজৰ মনত সাহস আহি যাব, ৰাইজে বিজেপিৰ বিৰুদ্ধে ওলাই আহিবৰ কাৰণে সেই সাহসটো পাব। আমি কেৱল এই সাহসৰ বাৰ্তাটোকে দিব কৈছিলোঁ। আজি আৰু সৰু দুটামান বাক্য, 3টা বাক্য ক'বলৈ দিয়ক, এটা সৰু উদাহৰণ দিওঁ। আজি গৌৰৱ গগৈ ডাঙৰীয়া নেশ্যনেল লিডাৰ, আমি তেখেতক লৈ গৌৰৱ কৰিবৰ কাৰণে আমি ৰৈ থাকোঁ যে তেখেতে সংসদত যেতিয়া এটা ভাল ভাষণ দিয়ে আমি হাত চাপৰি বজাওঁ, আমি তেখেতৰ ভাষণ ডিষ্ট্ৰিবিউট কৰোঁ। সেইগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আজি পৰাজিত হৈ গ'ল, আমাৰ বেয়া লাগিছে। আমি এইটোক লৈ গৌৰৱান্বিত নহয়। আজি চামগুৰিত তেখেতে যাব, যদি চামগুৰিত যাবই নোৱাৰিলে ভালকৈ, আজি অন্যান্য সমষ্টিত তেখেত যাবই নোৱাৰিলে, তাতকৈ ডাঙৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ঝাৰখণ্ডৰ দায়িত্ব দিছিল বিজেপি দলে, তেখেত তাত পৰাজিত হ'ল। গৌৰৱ গগৈ ডাঙৰীয়াও তাত ইনচাৰ্জ আছিলে। গৌৰৱ গগৈ ডাঙৰীয়া তাত যাব নোৱাৰিলে, প্ৰপাৰলি তাত কাম কৰিব নোৱাৰিলে কাৰণে আমি এই কথাটো ক'বলৈ আজি পৰা নাই যে গৌৰৱ গগৈ ডাঙৰীয়াই ঝাৰখণ্ডত কংগ্ৰেছক জিকাইছে। কিন্তু গহপুৰত মানে কংগ্ৰেছৰ পতনে আপোনালোকক কিছু স্বস্তি দিছে? নহয়, আমি স্বস্তি পোৱা নাই। এইটো ব্যাখ্যা কৰিলে ভুল ব্যাখ্যা হ'ব, এইটো একেবাৰে স্বস্তি নহয়। আমি ভাল পোৱা নাই, বিজেপি জিকিছে আমি ভাল পোৱা নাই। তেখেতসকলক শুভেচ্ছা দিছোঁ, অভিনন্দন জনাইছোঁ তেখেতসকলৰ প্ৰাৰ্থীসকলক, বিজয়ীসকলক, কিন্তু আমি সুখী নহয়, আমাৰ মনত দুখ আছে। ঠিক আছে। মই বেদেৱতৰ পৰা কি হ'ব যদিহে আপোনালোকে যিখন আপোনালোকৰ বিৰোধী ঐক্যমঞ্চ কৰিছিলে সন্মিলিত এইখন যদি আপুনি গুৰুত্ব দিলেহেঁতেন বা ঐক্যবদ্ধ প্ৰাৰ্থী থিয় কৰালেহেঁতেন, হয়তো এই ফলাফল অলপ হ'লেও সলনি হ'লহেঁতেন। কি অনুভৱ? হয়, প্ৰথমে বৰ্ণাঢ্য ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ ৰাজনীতিৰ কাৰণে, অসমৰ ভৱিষ্যত ৰাজনীতিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি আলোচনালৈ আনিছে যে বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হৈ থকা বা ৰাজনৈতিক শক্তিসমূহ একত্ৰিত হৈ থকাটো আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আৰু উচ্চতম ন্যায়ালয়ক আজি এটা ধন্যবাদ দিবই লাগিব যে উচ্চতম ন্যায়ালয়ে যিটো কথা আছিলে যে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ এই শব্দ দুটা প্ৰত্যাহাৰৰ কাৰণে বিজেপিয়ে যি দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিলে 2020 চনৰ পৰা, আজি উচ্চতম ন্যায়ালয়ে সেইটো খাৰিজ কৰিছে। ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ শব্দ দুটা থাকিব, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মই সেইকাৰণে অসমৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ, ভাৰতৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। মূল কথাটো হ'ল যে আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই তেখেতে এখন সংবাদমেল যোগেদি নিজৰ স্থিতি স্পষ্ট কৰিছে। সেইটোৱেই হ'ল দলৰ স্থিতি যে বিজেপি বিৰোধী যিবিলাক দল, যিবিলাক শক্তি, যিবিলাক সংগঠন, আনকি শিল্পী সাহিত্যিক সকলোৰে ঘৰে ঘৰে গৈ
কংগ্ৰেছ দলে তেওঁলোকক একত্ৰিত কৰিব বিজেপিৰ বিৰুদ্ধে একেলগে থাকিবৰ কাৰণে এই কথাটো স্পষ্ট হৈ গৈছে সেইদিনা ভূপেন বৰা ডাঙৰে এই কথাটো স্পষ্ট কৰিছে আৰু আপুনি বিহালী বা আপোনাৰ ধলাই এই সমষ্টিবিলাকত যদি আপুনি বিশ্লেষণ কৰি দেখিব বিজেপিৰ ভোটৰ সংখ্যাৰ হাৰ কমি আহিছে আপুনি ধলাইটো বিজেপি কমিছে আপোনাৰ বিহালীটো বিজেপিৰ হাৰ কমি আহিছে অৰ্থাৎ বিজেপিৰ প্ৰতি মানুহৰ যে ঘৃণা সেই কথাটো ঘৃণা যে বৃদ্ধি পাইছে সামগ্ৰী কথাটোলৈ আমি ইতিমধ্যে নিৰ্বাচন আয়োগক নিৰ্বাচন চলি থকাৰ সময়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত নিৰ্বাচন আয়োগক কৈছে যে ব্যাপক ৰেগিং হৈছে ইয়াত এনেকুৱা ধৰণৰ ঘটনাও হৈছে এটা বুথত 122টা ভোট পৰিছে তাত 4টা ভোট মাত্ৰ কংগ্ৰেছে পাইছে কংগ্ৰেছৰ পাৰ্টিয়ে পাইছে বাকী গোটখিনি গোটেই বিজেপিয়ে পাইছে এই যে ৰিগিং হৈছে সেই কথাটো আপুনি নুই কৰিব নোৱাৰে আৰু এটা কথা স্পষ্ট যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা যিটো ফলাফল সামগ্ৰী ফল ৰিগিঙৰ কাৰণে বিজেপিয়ে নাই কোৱা মই ইমান বৃহৎ ব্যৱধান নাই কোৱা মই তেনেকৈ নাই কোৱা মই কৈছোঁ যে ৰিগিং হৈছে সেইটো ৰিগিং বিহালীটো হৈছে কিন্তু সংখ্যালঘু ৰাইজে এবাৰ বিজেপিক ভোট দিছে সংখ্যালঘু ৰাইজে বিজেপিক দিছে এইটো ভাল খবৰ এটা গণতন্ত্ৰৰ কাৰণে যি বিজেপিয়ে সংখ্যালঘু ৰাইজক ইমান দিন বিশেষকৈ ভাৰতীয় ইছলামধৰ্মী লোকসকলক ইটিকিং কৰি আহে যে মিয়াৰ ভোট নালাগে মোগলৰ ভোট নালাগে সেই বস্তুটো আজি বিজেপিয়ে বিচাৰিছে তেওঁলোকৰ ভোট তেওঁলোকক ভোট দিছে এইটো ভাৰতীয় ৰাজনীতিৰ কাৰণে অসমৰ ৰাজনীতিৰ কাৰণে গুৰুত্বপূৰ্ণ কথা আৰু আমি আটাইকেইজন প্ৰাৰ্থীকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ কিন্তু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ শক্তি কংগ্ৰেছে দেখাব আৰু কংগ্ৰেছৰ উত্থান কেনেধৰণৰ হয় পঞ্চায়ত নিৰ্বাচনৰ ফেব্ৰুৱাৰী ফলাফল আপোনালোকে দেখিবলৈ পাব জুৰি সমাবৰলৈ জুৰি কি ক'ব যে আপোনালোকে আপোনালোকৰ প্ৰথমতে প্ৰণয়দা কৰিছে আৰু ৰিগিঙৰ ফলাফল আৰু তাৎপৰ্যপূৰ্ণ কথা যে ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰথমবাৰৰ কাৰণে বিজেপি শিকিবলৈ এটা হেৰিত আহিছে আগতে হয়তো ক'ত চেগাচি দুই এটা পাইছিলে এতিয়া মই প্ৰথমতে প্ৰণয়দা আজি আপোনাৰ মানে হয়তো আমাৰ নিৰ্বাচনৰ নিৰ্ণয়ৰ পিছত মানে ৰিজাল্টৰ পিছত আজি প্ৰথম আপোনাৰ তাত টক শ্ব'ত বহিছোঁ মই আপোনাৰ এই মঞ্চৰ জৰিয়তে আটাইকে মই অভিনন্দন দিব বিচাৰিছোঁ গোটেই ৰাইজক আৰু 5টা সমষ্টিৰ আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলক আৰু লগতে ইতিমধ্যে মই অপেক্ষা কৰি আছোঁ আপুনি মোক কেতিয়া ক'বলৈ দিয়ে আৰু ভালো লাগিছে শেষত ক'বলৈ দিছে মানে কি প্ৰথম অপেনিং ৰিমাৰ্কছত দুটা কথাটো আমাৰ হেটেন আমাৰ জিয়াৰুল ডাঙৰীয়াই বাৰে বাৰে কৈছে হেটেন পৃথিৱীখন গোল নোহোৱাহেঁতেন তেতিয়াহ'লেও বহুত কিবা কিবি হ'লহেঁতেন যিয়ে নহওক হেঁতেন বা কি হ'লহেঁতেন সেইটোলৈ নাযাওঁ কি হৈছে প্ৰথম কথা 19 ফেব্ৰুৱাৰী 2019ত প্ৰথমতে বিজেপি বিৰোধী এটা মঞ্চ তৈয়াৰ কৰা হৈছিল ভাৰতীয় পক্ষপক্ষত যে আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে একত্ৰিত হ'ব এটা বিৰোধী মঞ্চ কিন্তু আল্টিমেটলি আমি দেখা পালোঁ যে 2019ত বিজেপিয়ে আগতে 2014তকৈও বেছি সিট পালে 2021ৰ ঠিক তেনেকেই 9 মাৰ্চত এনেধৰণৰে বিহাৰত পাটনাত প্ৰথম এখন মিটিং হৈছিলে বৈঠক হৈছিলে তাৰপিছতে দেখা হৈছে যিগৰাকী ব্যক্তিয়ে সবতকৈ বেছি আগভাগ লৈছিলে সেইগৰাকী ব্যক্তি আজি এনডিএৰ লগতে আছে ঠিক তেনেকৈ মই দেখা পাইছিলোঁ যে পাটনাত সেই বিৰোধী মঞ্চত গৈ পেলাই সবতকৈ বেছি হুংকাৰ দিয়া তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে কংগ্ৰেছক সোমাবলৈ নিদিলে ৱেষ্ট বেংগল ঠিক তেনেধৰণে যদি চাবলৈ যাওঁ আজি য'তে য'ত যেনেকৈ আপে পাঞ্জাবত কংগ্ৰেছক সোমাব নিদিলে বা কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্ৰজোঁট নকৰাকৈ নিৰ্বাচন উপনীত হ'ল ঠিক তেনেকৈ যদি আমি চাব যাওঁ আজি যদি কেৰালাত চাব যাওঁ লেফ্টৰ তেওঁলোকে ৱাইনাডতে ডাইৰেক্ট কংগ্ৰেছক বিৰোধিতা কৰিছে তেনে ক্ষেত্ৰত মই এটা কথাই মোৰ প্ৰশ্ন যে বিৰোধীৰ লগত মানে বিৰোধীৰ মানে মই বিশেষকৈ কংগ্ৰেছৰ কথা কওঁ কাৰণ কংগ্ৰেছৰ নীতি আদৰ্শৰ কথা মই বহুখিনি ক্ষেত্ৰত জানো কাৰণ কি আদৰ্শ আছিল আৰু এতিয়া কি আদৰ্শ নোহোৱা হৈছে তাতে একো আদৰ্শই নাই যিটো কংগ্ৰেছৰ সেই কংগ্ৰেছে কোনো ধৰণৰ মানে এটা যে কয় মিত্ৰজোঁটৰ ধৰ্ম সেইটো কেতিয়াও মানে সদায় উপলঙা কৰি আহিছে আৰু উপলঙা কৰি যাব আৰু সেইকাৰণে কোনো ধৰণৰ মিত্ৰতা অন্তত অপজিশ্যনত থাকিব বুলি মই নাভাবোঁ আৰু এইবাৰ দেখাই পাইছে যে গোটেই অসম সন্মিলিত যোনটো তেওঁলোকক কেনেকুৱাকৈ নস্যাৎ কৰিলে কংগ্ৰেছৰ এজন মই কি বুলি ক'ম নেতা এইমাত্ৰ ক'লে জিয়াউৰ ডাঙৰীয়াই যে তেখেতক লৈ পেলাই গৌৰৱ কৰে সেই গৌৰৱ গগৈয়ে আজি কিন্তু তেওঁলোকৰ মাত যিটো সন্মিলিত মাতক একেবাৰে নোহোৱা কৰি নস্যাৎ কৰি তেখেতে একচেটিয়াকৈ নিজৰ যোনটো কি বুলি কয় এইটো তেখেতসকলে সদায় কয়
মইতো ক'ম যে তেখেতৰ সেইটো ডিক্টেটৰশ্বিপৰ নিচিনা হ'ল যে গৌৰৱ গগৈ আজি কোনোবা এজনক কেণ্ডিডেট পাতিবলৈ বিচাৰিছে আৰু সেইজন কেণ্ডিডেটক মানে তেওঁ থিয় কৰাবৰ কাৰণে তেওঁ মিত্ৰ ধৰ্মক নস্যাৎ কৰিলে ঠিক তেনেধৰণে যদি চাবলৈ যাওঁ আজি আমাৰ বিজেপিয়ে হৈছে গোটেই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসক লৈ যোনটো আগবাঢ়ি গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যেটো আদৰ্শক সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিখিনি যেনেকৈ আমাক বিকাশৰ মুখ দেখুৱাইছে অসমক মই ভাবো যে এই আৰু 15-20 বছৰ লাগিব বিৰোধীক এক হৈ পেলা আমাক পৰিভূত কৰিবৰ কাৰণে এয়া সুন্দৰ এটা পদক্ষেপ আগবাঢ়িছে কিন্তু মই প্ৰশ্ন থাকি যায় ধৰ্মীয় সংখ্যালঘুৰ ভোট নালাগে বুলি আপোনালোকে এটা কথা আগতে আপোনালোকে তাৰপিছত ধৰ্মীয় সংখ্যালঘুৰ ভোট আহৰণ কৰাৰ কাৰণে আপোনালোকে অহোপুৰুষাৰ্থ কৰিছে বাৰে বাৰে এটা কথা কওঁ সবকা সাথ সবকা বিকাশ এয়া হৈছে আমাৰ নীতি আৰু এই নীতিটো প্ৰণয়তা এইটো ক'ব লাগিব যে যেতিয়া নালাগে বুলি প্ৰশ্ন কি নালাগে বুলি যে ৰাজহুৱা যোৱাকালি যেতিয়া আপোনালোকে আমাক মিয়াৰ ভোট নালাগে আমাক অমুকৰ ভোট নালাগে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি আপোনালোকে চাগে পাহৰি গৈছে তেখেতে কৈছিল আমাক সংখ্যালঘু তেনেধৰণৰ সংখ্যালঘুৰ ভোট লাগিব যোনে বাল্য বিবাহৰ বিৰোধিতা কৰে যোনে ভাৰতৰ উন্নয়নৰ কথা চিন্তা কৰে আজি মই যি দেখিছো সেই সামগ্ৰীৰ সংখ্যালঘু যিখিনি মানুহে আমাক ভোট দিছে নিশ্চিতভাৱে তেওঁলোকে ভাৰতৰ বিকাশৰ কথা চিন্তা কৰিছে তেওঁলোকে নিশ্চিতভাৱে ছোৱালীক পঢ়োৱাৰ কথা চিন্তা কৰিছে তেওঁলোকে নিশ্চিতভাৱে বাল্য বিবাহৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে নিশ্চিতভাৱে ট্ৰিপল তালাকৰ বিৰোধিতা কৰা সেই সংখ্যালঘুৱেহে ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু মই ভাবো সেই ভাৰতীয় জনতা পাৰ্টিয়ে তেনেধৰণৰ সংখ্যালঘুৰ সদায় উন্নয়নৰ কথা চিন্তা কৰি আহিছে আৰু একমাত্ৰ কথা এটা এইমাত্ৰ বেদদাই ক'লে যে ধৰ্ম নিৰপেক্ষতা যত সনাতনী সংস্কৃতি আছে তাৰে ধৰ্ম নিৰপেক্ষতা থাকিবই সেইটো কনস্টিটিউশনত দিব লাগে বুলি কোনো কথা নাই যত সনাতনী সংস্কৃতি তাতে ধৰ্ম নিৰপেক্ষতাটো তাৰে আজি আমাৰ ইয়াতে বহি থকা যিমান সনাতনী আছে সবে জানে আমাক কোনো শিকাব নালাগে ধৰ্ম নিৰপেক্ষতাটো আমাৰ লগতেই আছে কিন্তু সঁচা কথা যে ভাৰত এখন এনেকুৱা ৰাষ্ট্ৰ যত হিন্দু প্ৰাধান্য হয় আৰু হিন্দু সদায় যত থাকে তাতে বাকি ধৰ্মই সদায় সুন্দৰকৈ নিজক বিকাশ কৰিবলৈ সুযোগ পোৱা যায় আপুনি এইখিনি কোৱাৰ যে সাহস কৰিছে এটা ভাৰতীয় জনতা পাৰ্টিৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ দলৰ নেতাবিলাকে নিৰ্বাচনত যি ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা কয় যি ধৰণৰ ঘৃণা উপজায় নাই নাই মোক কথাটো আপোনাক আপুনি কৈ থাকিলে মই মাত মতা নাই সনাতনী যদি কথা পাতে তেতিয়া গোটেই দিনটো লাগিব সনাতনৰ কথা যদি আপুনি পাতে মোৰ লগত আপুনি মই বেদ ব্যাখ্যা কৰিম গীতা ব্যাখ্যা আপুনিতো পাত্তা নাপাব আপুনি যদি সনাতনী পাতে এদিন সনাতনীয়ে পাতে আপুনি সনাতনী নক'ব সনাতনী আপোনালোকৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক আপোনালোকে পুৰাণৰো জ্ঞান নাই তেতিয়াহ'লে সনাতনী শব্দটো কিন্তু মোৰ এটা জ্ঞান আছে যোনটো সংস্কৃতিত মই জন্ম লৈছো মোক ধৰ্ম নিৰপেক্ষ শিকাব লগা হোৱা নাই আপোনালোকে সনাতনী শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰে সাম্প্ৰদায়িক কথা বতৰা কয় আপোনাক মই ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যে আপুনি বিজেপি এজন স্পোক্স পাৰ্সনে আপুনি ধৰ্ম নিৰপেক্ষৰ কথা কৈছে আপোনাক সেইকাৰণে ধন্যবাদ জনাইছোঁ ধৰ্মক লৈ যোনে আলোচনা কৰিব বিচাৰে তেওঁলোকক মই নাভাবো যে কাৰো আজিৰ দিনত ইয়াতে বহি থকা কাৰো ইমান দক্ষতা আছে যে ধৰ্মৰ ওপৰত অন্তত ভাষণ দিব লাগে আপুনি পাৰে যদি মই আপোনাক নমস্কাৰ কৰিম আপুনি পাৰে বুলি মই নাভাবো আপুনি পাৰে বুলি মই নাভাবো কাৰণ বেদৰ আপোনাৰ 4খন বেদৰ জ্ঞান থকা বুলি মই নাভাবো প্লিজ নাই আজি টকশ্ব'ত আমি আচলতে কৰিছোঁ যে আমি 26ত ৰাজ্যত বিৰোধীৰ ৰাজনীতি ভৱিষ্যত এই বিষয়লৈ কৰিছোঁ গোটেই কথা অন্য প্ৰসংগ নাযাওঁ সেই প্ৰসংগলৈ আহিম আকৌ অধিক প্ৰসংগ বা জানিবলগীয়া আছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৱে প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পোৱাৰ মানে দৃশ্যমান হোৱাকৈ তেওঁলোকে বিজেপিৰ সপক্ষত ভোট দিলে সেই এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে আমি কথা পাতি আছোঁ 26ত কি হ'ব অসমত বিৰোধী ৰাজনীতিৰ ভৱিষ্যত মই অধিক কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ আমি এইবাৰ দেখিবলৈ পালোঁ এইবাৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৱে এইবাৰ নিৰ্বাচনত বিজেপিৰ সপক্ষত অৱস্থান কৰিছে মই কোৱা নাই যে এন মাছ কিন্তু যথেষ্ট ভোট বিজেপিয়ে পাইছে আৰু এইটো কথাই আমাৰ অসমৰ ভৱিষ্যতৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক ধাৰাৰ সূচনা কৰিলে নেকি আৰু সদায় বিজেপিয়ে কংগ্ৰেছক গালি দি আহিছিলে যে তেওঁলোকে সংখ্যালঘু গ্ৰহণ কৰা হয় কথাটো যে মুছলমান দুখন আগৰ পৰা আছিল তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আৰু এতিয়া বিজেপিয়ে সেই কামটো কৰিছে কি ক'ব বিচাৰিব গোটেই বস্তু সুদ সলনি অতি মানে এইবাৰ ইলেকশ্যনৰ ৰিজাল্ট সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বাকীবিলাক ব্যক্তিগত এইটো সামাজিক এই কথাত আপুনি যদি চাই দেখিব যে 2021ত স্বাধীনতাৰ পিছত প্ৰথমবাৰ
মানে ইছলাম ধৰ্মী বা মানে ইছলাম ধৰ্মীয় সংখ্যালঘু লোক নোহোৱাকৈ এখন চৰকাৰ হৈছে MLA নোহোৱাকৈ এটা দলে চৰকাৰ গঠন কৰিছে আৰু তেতিয়া তেওঁলোকে কৈছিল যে আমি সংখ্যালঘু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন আৰু নাই তেওঁলোকে শ্লোগান সেইটো এটা বক্তব্য তেওঁলোকে দিছিলে যি কি নহওক বিশেষকৈ চামগুৰিৰ নিৰ্বাচন চামগুৰিত যদি আমি চাওঁ যে 85ত এইটো UMF হাতত আহিছিলে UMF জিকিছিল তাৰপিছত সাধাৰণতে কংগ্ৰেছে আহিছিল সংখ্যালঘু লৈ পেলাই জমিয়তে উলেমাই সমৰ্থন জনোৱাৰ কাৰণে অসম গণ পৰিষদে 1996 অসম গণ পৰিষদ আহিছিল গতিকে এই গোটেই বিষয়টো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যে চামগুৰিৰ ইছলাম ধৰ্মী লোক তাত য'ত 56-9% ইছলাম ধৰ্মী ভোটাৰ তাত 40% মান হিন্দু ধৰ্মী ভোটাৰ গতিকে তাৰপিছত চামগুৰি সাধাৰণতে কোনো নাভাবে যে ইয়াত বিজেপি কংগ্ৰেছক কোনোবাই হৰুৱাব পাৰিব বা বিজেপি আহিব AGP আহিব বুলি ভাবিলেও বিজেপি আহিব বুলি সাধাৰণতে ধাৰণা কৰা নাযায় এই যি ধৰণে কথাবিলাক চলি আছে কিন্তু মই ব্যক্তিগতভাৱে এটাকৈ ভাল পাইছোঁ যে এইটো লাইনতে যে চামগুৰিত সংখ্যালঘু ৰাইজক বিজেপি কাষলৈ আহিছে বা বিজেপি সংখ্যালঘু কাষলৈ গৈছে এই কথাটো অসমৰ জাতি গঠনৰ স্বাৰ্থত অসমীয়া সমাজ গঠনৰ স্বাৰ্থত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যদি এইটো কণ্টিনিউ হয় আৰু এইটো এটা কণ্টিনিউ যদি হয় তেতিয়া এই গোটেই বিষয়টো অসমত এই যি বিষবাষ্প আহে ধৰ্মৰ নামত ৰাজনীতিত সেই বিষবাষ্প নাইকিয়া হ'বলৈ বাধ্য হ'ব কাৰণ কংগ্ৰেছেও ক'ব নোৱাৰিব বিজেপিও ক'ব নোৱাৰিব কোনোবাই সংখ্যালঘু গুৰুত্ব দিছে কোনোবাই সংখ্যালঘুক গুৰুত্ব দিছে এই গোটেই বিষয়টোৱে মই ভাবোঁ যে এটা নতুন দিশ কিন্তু চামগুৰিত আহিছে কিন্তু বিজেপিৰ কাৰণে বিজেপি দল হিচাপে মই ভাবোঁ যে এই গোটেই বিষয়টোৱে তাৎক্ষণিকভাৱে ৰিজাল্ট হয়তো পালে কাইলৈ হয়তো 26ত আৰু দুটামান ধৰ্মীয় সংখ্যালঘু গৰিষ্ঠ সংখ্যক ভোটাৰ থকা ৰাইজত সমষ্টিত হয়তো বিজেপিয়ে এটা আগবাঢ়িব পাৰে কিন্তু এই যে সময় আমাৰ হাতত আছে প্ৰায় 1.5 বছৰ কিন্তু 1.5 বছৰৰ ভিতৰতেই কিন্তু বিজেপিৰ কাৰণেও পঞ্চায়ত নিৰ্বাচনত কিন্তু কিছু ৰিজাল্ট হয়তো দেখিব বিজেপিয়ে যে বিজেপিৰ এই যে সামগ্ৰিক গুৰুত্ব দিয়া গোটেই বিষয়টো কাৰণ বিজেপি বুলি মানুহৰ যেটো ধাৰণা আহিছিল মানে বেছিভাগ মানুহে সাধাৰণতে হিন্দুত্ববাদী দৃষ্টিভংগীৰে আহিছিল বাংলাদেশী আছে মুছলমান আহিছে বা এই ধৰণৰ কথাবিলাকে সাধাৰণতে আহিছে যে 34% বেছি মুছলিম গতে বিজেপিহে পাৰিব এই যেটো ধাৰণা লৈ পেলাই এটা বৰ্ধমূল ধাৰণা লৈ পেলাই এনেকুৱা এটা ৰাজনীতি অসমত আৰম্ভ হ'ল বা বিজেপিয়ে সেই প্ৰক্ৰিয়াৰে লৈ গুচি গ'ল এই বস্তুটোক বিজেপিয়ে কন্টিনিউ যদি এই ধৰণৰ কৰে সামগ্ৰীৰ দৃষ্টিভংগীৰে তেতিয়ালে বিজেপিৰ কিন্তু ৰোড ম্যাপ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আহিব গতিকে এই ৰোড ম্যাপ প্ৰয়োজনৰ আপোনাৰ আলোচনাৰ কাৰণে এটা সুবিধাৰ কাৰণে কওঁ এবাৰ ডিলিমিটেশন যেটো কৰিলে ডিলিমিটেশনটো সংখ্যালঘু ভোটবিলাক ভাগ কৰি পেলালে হিন্দু ভোটবিলাক ভাগ কৰি পেলালে গতিকে এনেকুৱা ধৰণৰ এটা অংক কৰি পেলালে যে ডিলিমিটেশনৰ মতে তেওঁলোকে হিন্দু ভোটখিনি এনেকুৱা ধৰণৰ সমষ্টি বনাই পেলালে যে মুছলমান নোহোৱাকৈ বা ইছলাম ধৰ্মী ভাৰতীয় লোকসকল নোহোৱাকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব সেইটো আপুনি আলোচনা কৰি এই কথা এতিয়া কলিয়াবৰক ওকে আমাৰ সামগ্ৰী ক্ষেত্ৰত যে আমি আলোচনা কৰোঁ সামগ্ৰী ডিলিমিটেশনৰ প্ৰক্ৰিয়াটো এবাৰ ইমপ্লিমেণ্ট হোৱা নাই কিন্তু আমি যদি চাওঁ যে বহুকেইখন পঞ্চায়ত কলিয়াবৰ সমষ্টি যাবতো এজিপিৰ সমষ্টি আৰু বহুকেইখন ব্ৰহ্মপুৰলৈ যাব যিখিনি বিজেপিৰ সমষ্টি গতিকে স্বাভাৱিকভাৱে তাত এনেকুৱা অংক তাত থাকিব পাৰে যে এই মানুহখিনিও এইটো ধাৰণা কৰিব পাৰে যে আমি যেটো নেক্সট এজিপিৰ সমষ্টি এটাত যাম বা কলিয়াবৰলৈ যাম গতিকে আমি এতিয়া ইয়াত সংকটপূৰ্ণ পৰিৱেশ এটা সৃষ্টি কৰা উচিত নহয় ঠিক একেদৰে ব্ৰহ্মপুৰলৈ যাব লাগিব এই মানুহখিনি আৰু আপোনালোকে যদি চাব যিয়ে খুব স্পষ্টভাৱে যদি ইলেকশ্যনটো চাই আছে লক্ষ্য কৰি আছে এইবাৰ কেশৱ মহন্ত কোনকেইটা সমষ্টিত মিটিং কৰিবলৈ গৈছে যিকেইটা সমষ্টি কলিয়াবলৈ যাব ঠিক একে ব্ৰহ্মপুৰৰ বিধায়কগৰাকী গোটেইখন ঘূৰিছে যদিও গুৰুত্ব ক'ত দিছে যিকেইটা সমষ্টি ব্ৰহ্মপুৰলৈ যাব গতিকে স্বাভাৱিকভাৱে এই গোটেই বিষয়খিনিয়েও কিন্তু এইটো কথা নহয় যে সংখ্যালঘু ৰাইজ আজি বিজেপিলৈ আহিছে বা বিজেপি সংখ্যালঘু ৰাইজ আহিছে এই কথাটো সম্পূৰ্ণ ধৰণৰ আপুনি সম্পূৰ্ণ সত্য নহ'ব পাৰে কাৰণ বিভিন্ন পৰিৱেশত আমি গোটেই মাইনৰিটি ৰাজনীতি যেটো চাইছোঁ মাইনৰিটি ৰাজনীতি খুব এটা হেৰিত থাকে মানে তেওঁলোকৰ এটা নিৰাপত্তাটো মূল বিষয় অৰ্থনীতিৰ উন্নয়নতকৈ নিৰাপত্তাটো বেছি প্ৰয়োজন গতিকে নিৰাপত্তাটো সন্মুখত ৰাখিয়েই তেওঁলোকে নতুন ৰণকৌশল তেওঁলোকে ল'ব পাৰে কাৰণ সংখ্যালঘুক ডাইৰেক্ট সহায় কৰিব পৰা আগত ইমেম আছিল তাত আৰু নতুন ৰাজনৈতিক দল হৈছে মাইনৰিটি আকৌ ইউডিএফ আহিল এতিয়া নাই প্ৰকৃতাৰ্থত গতিকে তাত সেই এটা মুহূৰ্তত এটা সময়ৰ লক্ষ্য ৰাখিয়ে এটা এই ধৰণৰ এটা ব্যৱস্থা হয়তো ল'ব পাৰে বুলি মই ভাবোঁ জিয়াউৰ ৰহমান মই এইখিনি কথাৰ লগত আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকৰ সহযোগী দল ৰাইজৰ দলে এতিয়া দেখিবলৈ পাইছে যে সংখ্যালঘু বসতি প্ৰধান এলেকাত ব্যাপক প্ৰচাৰ চলাইছে আৰু ৰাইজেও তাত যথেষ্টখিনি সমাৱেশবিলাক অংশ লৈছে ব্যাপক হাৰত অংশ লোৱা দেখিবলৈ পোৱা গৈছে গতিকে সংখ্যালঘু ভোটৰ আপুনি কি ভাবে ক'ত শ্বিফটিং হৈছে বা
নহয় এইটো ৰাইজৰ দলে সংখ্যালঘু এলেকাত গৈ কিয় কৰিছে বা তেখেতসকলৰ উদ্দেশ্য নীতি কি সেইটো তেখেতসকলে উত্তৰ দিয়া ভাল হ'ব সেই বিষয়ে আমি উত্তৰ দিব নোৱাৰিম কিন্তু কথাটো এইটো নহয় যে এটা ৰাজনৈতিক দল অকল মানে সংখ্যালঘু ওচৰলৈ যাব নোৱাৰিব কথাটো সেইটো নহয় তেওঁলোকে পাৰিব কিন্তু আমি অসম জাতীয় পৰিষদে আমাৰ নিজৰ স্থিতিটো হ'ল যে অসমীয়া মানুহ বুলি ক'লে অসমৰ মানুহ বুলি ক'লে সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব আমি সকলোৰ ওচৰলৈ যাম কিন্তু যেটো কথা ইয়াত আলোচনা হৈ আছে প্ৰণয়দা যে সংখ্যালঘু মানুহে এবাৰ বিজেপিক ভোট দিছে কিয় দিলে আৰু এক সম্পৰ্কত এটো আজিৰ তাৰিখত বৰ্তমান পৰিস্থিতিত অসমৰ ৰাজনীতিৰ মানে এটা অন্যতম চৰ্চাৰ বিষয় হৈ আছে মই ইতিপূৰ্বে আপোনাৰ ষ্টুডিঅ'ত কৈছিলোঁ যে বিহালীত মই দেখিছোঁ ভয় ভাবুকি ৰাজনীতি উচ্ছেদৰ ভাবুকি দিছে ইত্যাদি কথা ইতিপূৰ্বে মই কৈছিলোঁ সেইখিনি মই মানে বিহালীটো আমি দেখিবলৈ পালোঁ যে বিহালীটোত যিখিনি যি মুছলিমীয় সংখ্যক ধৰ্মীয় সংখ্যালঘু আছে তাৰো এটা বুজন সংখ্যক বিজেপিক দিছে আৰু মই ইতিপূৰ্বে আপোনাৰ ষ্টুডিঅ'ত কৈছোঁ আৰু মোৰ ফেচবুকতো সেই ভিডিঅ'টো আছে গতিকে মই ৰিপিট নকৰোঁ যে ভয় ভাবুকিৰ ৰাজনীতি হৈছে উচ্ছেদৰ ভাবুকি দিছে সেইটো আমি কৰিমগঞ্জতো দেখিছিলোঁ কিন্তু মই আপোনাক কওঁ প্ৰণয়দা মই এই ঘটনাটো কিয় হ'ল কিছু মানুহৰ লগত ফোনত কথা পাতিলোঁ যোৱাকালি আজি বিভিন্ন মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ যে হঠাতে মুছলিম সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ এটা অংশ মানুহৰ মাজত এই মানে তৎপৰতাটো কিয় হ'ল যে বিজেপিক তেওঁলোকে কিয় ভোট দিবলৈ আৰম্ভ কৰিলে কাৰণ বিজেপি দলে মানে ভাৰতবৰ্ষৰ ইতিহাসত মুছলমান সম্প্ৰদায়ৰ মানুহক কথাৰে মুখৰ কথাৰে আটাইতকৈ বেছি অপমান কৰা দলটো হৈছে বিজেপি ইয়াৰ আগতে অন্যান্য ধৰণে মুছলমান সম্প্ৰদায়ৰ মানুহ অত্যাচাৰিত নিপীড়িত নিৰ্যাতিত হৈছে বেলেগ কথা কিন্তু মুখেৰে ইমান অত্যাচাৰিত হোৱাৰ মানে মুখেৰে ইমান কি কয় অপমান কৰাৰ পিছত এই বিজেপি দলটোৰ প্ৰতি আত্মসন্মানবোধ থকা আত্মচেতনাবোধ থকা স্বাভিমানবোধ থকা মুছলমান সম্প্ৰদায়ৰ মানুহে ভোট দিব বুলি আমি আশা নকৰিছিলোঁ আমি ভাবোঁ ভোট নিদিয়ে বুলি তাৰপিছতো কিয় দিলে সেই কথাটো বিশ্লেষণ মই কৰিবৰ কাৰণে বিভিন্ন মানুহৰ লগত কথা পাতিলোঁ কথা পাতি পেলাই এটা কথা মই গম পালোঁ বহুত মানুহে মোক ক'লে দুটা কথা ক'লে প্ৰথম কথা ক'লে যে এইবাৰ কিছু মানে গৰিষ্ঠ সংখ্যক মুছলিম মানুহে যিসকলে বিজেপিক ভোট দিছে তেওঁলোকে বিজেপিক ভোট দিয়া নাই তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে ভোট দিছে তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে এইকাৰণে ভোট দিছে যে তেওঁলোকে এটা আশা কৰিছিল যে এটা সন্মিলিত মৰ্চা হ'ব অসম মিত্ৰজোঁট আগবাঢ়িব কংগ্ৰেছৰ কাৰণে সেই মৰ্চাটো নাভাঙিল গতিকে কংগ্ৰেছে এইটো ভুল সিদ্ধান্ত লৈছে কংগ্ৰেছক এটা শিক্ষা দিবলৈতো মোৰ বক্তব্য নহয় দেই এক দুই AIUDFৰতো কিছু ভোটাৰ আছে AIUDFৰ নেতৃত্বৰ ফালৰ পৰাও বিশেষকৈ এইটো চামুগুৰিত হৈছে AIUDFৰ নেতৃত্বৰ ফালৰ পৰা এটা গোপন ইংগিত গৈছে যে তেওঁলোকৰ মানুহে বিজেপিৰ হৈ কাম কৰিব লাগে আৰু তেওঁলোকে কৰিছে সেইটো কিন্তু চাচা আৰু তাত ভতিজা সম্পৰ্ক আছিল সেইটো তেখেতে বাৰম্বাৰ গৈ তাত কৈ আছে যে তেখেতৰ বক্তব্যৰ ভোট দিবলৈ আজি দুখ কৰিছে ভতিজা তেখেতৰ বক্তব্যৰ আঁৰত কি কথা থাকে সেইটো বুজাৰ শক্তি ৰাইজৰ বা আপোনালোকৰ সকলোৰে আছে গতিকে মই ভাবোঁ যে সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি মানুহে এইবাৰ বিজেপিক ভোট দিছে 26ত সেইটো নহয় বুলি মোৰ বিশ্বাস যে এইটো এণ্টি কংগ্ৰেছ ভোট এটা আছিল বুলি ভাবে হয় সেই 26ত সেইটো নহয় বুলি মোৰ বিশ্বাস আৰু এটা সময় সৰু কথা মই এড কৰোঁ জাষ্ট সৰু পইণ্ট এটা এড কৰোঁ আৰু এটা ফেক্টৰ ইয়াত আছে সেইটো হ'ল ধৰক যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহে ব্যৱসায় বাণিজ্য কৰে আৰু যিসকলৰ ব্যৱসায়টোত পুলিচ বা চৰকাৰৰ ফালৰ পৰা ডিষ্টাৰ্ব হোৱাৰ সম্ভাৱনা থাকে গৰুৰ ব্যৱসায় কৰা কিছু মানুহ অন্যান্য ধৰণৰ ব্যৱসায় কৰা কিছুমান মানুহ এনেকুৱা ধৰণৰ মানুহবিলাকেও এইবাৰ বিজেপিৰ লগত কিন্তু মুকলিকৈ ঘূৰা আমি চামগুৰি দেখিছোঁ মানে যিখিনি বন্ধু মই বন্ধু বুলিয়ে ক'ম আপোনালোকক মিত্ৰজিতৰ মানুহে যেতিয়া এতিয়া বোকা ছটিয়াব ধৰিছে আৰু ক'বলগীয়া সত্যটো কৈছে আপুনি সত্যটো কৈছে আৰু সত্যটো নিশ্চিতভাৱে যদি মই ইয়াতে থকা বেদদা যোনে কংগ্ৰেছৰ এতিয়া মুখপাত্ৰ তেখেতে নিশ্চয় বুজি পাইছে যে কেনেধৰণৰ এতিয়া পৰিস্থিতি আৰু ৰাইজে দেখা পাইছে বিজেপিৰ তেওঁ আজি ষষ্ঠীত আছে এনে সাধাৰণতে হয় কি সন্মিলিতৰ এটা হেৰিয়া হয় কিন্তু এতিয়া মানে তেওঁলোকে ষষ্ঠী পাইছে বিৰোধী পক্ষ বিভাজিত হৈছে এই ঘটনাটো আজি যিটো পৰিস্থিতি এইটো হ'ব বুলি বহুদিন আগতে আমি জানো সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু কিহৰ কাৰণে ভোট প্ৰণয়দা মই প্ৰত্যক্ষভাৱে দুটা বা তিনিটা কাৰণত চামগুৰিত বিজেপি জিকিছে এই ধৰণৰ কথাটো মই নাভাবোঁ সংখ্যালঘু মুছলমান বিশেষকৈ পূৰ্ববংগীয় মূলৰ প্ৰায় 41% ভোট বিজেপিয়ে পাইছে আৰু মই ভাবোঁ যে এইটো কংগ্ৰেছৰ কাৰণে এটা অত্যন্ত ডাঙৰ চেলেঞ্জ কাৰণ কিছুমান এনেকুৱা সমষ্টি আছে য'ত 40% মুছলিম ভোট আছে 60% মুছলিম ভোট আছে 40% হিন্দু ভোট আছে আৰু বিজেপিয়ে এতিয়া ধৰি লয় যে বিজেপিৰ কাৰণে হিন্দু ভোটখিনি এটা পৰম্পৰাগত এটা ভোটৰ নিচিনা প্ৰায় 10মান বছৰ ধৰি তেওঁলোকৰ হৈছে বুলি তেওঁলোকে অনুমান কৰিছে তাৰ ইফালে অলপ হয় যদি 10ৰ পৰা 15%কে নতুনকৈ মুছলিম ভোট বিশেষকৈ পূৰ্ববংগীয় মূলৰ ভোট মুছলমানৰ ভোট যদি বিজেপিত এড হয় মই ভাবোঁ কেইবাটাও সমষ্টি 10টা সমষ্টি হয়তো কংগ্ৰেছৰ কাৰণে অত্যাধিক চেলেঞ্জিং হৈ যাব পাৰে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এটা এণ্টি ইনকাম্বেঞ্চি
এটা এণ্টি ইনকামেঞ্চি চামগুৰিত আছিল এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সেই কিন্তু সেইটো আছিল আপোনাৰ এতিয়া কাৰ্পেট বম্বিং হ'ল কোনো মানুহে নুৰুল হুছেইনৰ পিতৃ তাৰপিছত নুৰুল হুছেইন তাৰপিছত এগৰাকী পুত্ৰগৰাকীৰ বিশেষ ধৰণৰ সামাজিক সম্পৰ্ক নাই তেওঁ ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাৰ সুবাদত তেওঁ ৰাজনৈতিকভাৱে তাত এটা টিকট পাইছে এই কথাটো মই ভাবোঁ 25 বছৰীয়া 26 বছৰীয়া ল'ৰা এগৰাকীক প্ৰত্যক্ষভাৱে 70 বছৰৰ মানুহ এগৰাকীয়ে একো ধৰণৰ এটা কেৰিয়াৰ নোহোৱাকৈ এটা ক্ৰিডেঞ্চিয়েল নোহোৱাকৈ প্ৰত্যক্ষভাৱে মানি ল'ব টান পায় এইটো এটা কথা আৰু অন্য কথাটো হৈছে কি মানুহে বিভিন্ন সময়ত বিচাৰি আছিল যে ৰকিবুল হুছেইনক পৰাজিত কৰাৰ কাৰণে ষ্ট্ৰং অপজিশ্যন যিয়ে এটা ষ্টেক দেখুৱাব পাৰে যে আমি জিকিম সেই জিকিব পৰা অংকটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে তাত অত্যন্ত নেনো লেভেলত বিজেপিৰ সদায় এটা কথা আমি পাতোঁ যে মাইক্ৰ' লেভেলত তেওঁলোকে মেনেজমেণ্ট কৰে মই ভাবোঁ যে হাউচ টু হাউচ তেওঁলোকে তাত মাইক্ৰ' মেনেজমেণ্টতকৈ ওপৰত গৈ নেনো মেনেজমেণ্ট এটা কৰিছে আৰু সেইটোত তেওঁলোকে ছাকচেছ হৈছে এই কথাটো আমি ক'ব লাগিব মই শেষ কৰা নাই বেৰোদা মোক শেষ কৰিব দিয়ক তাৰপিছত 1% আমি ক'ব লাগিব যে তাত ভোটিং পাৰ্চেণ্টেজ কমিছে প্ৰায় 11% বা 10% মানুহে ভোট দিবলৈ যোৱা নাই এইটো এটা খুব ছিগনিফিকেণ্ট কথা কিন্তু এই কথাটো আমি ক'ব লাগিব যে ভোট দিব নোযোৱা যিটো পৰিৱেশ চামগুৰিত হৈছে তাত উপ নিৰ্বাচন বুলি এটা অংক থাকিব কিন্তু হত্যা আৰু হিংসা পৰ্যন্ত তাত যিধৰণে হ'ল এতিয়া বিজেপিয়ে কয় আমি বাল্মীকি কংগ্ৰেছে কয় আমি বাল্মীকি তাত কাজিয়া কৰিছে কোনে ৰত্নাকৰ কোন এতিয়া আমি বাছি ল'বলৈ খুব সমস্যা হৈছে ঠিক আছে নিৰপেক্ষ বিশ্লেষণ কৰক মই ইয়াত থাকি পেলাই আপুনি যদি ভুল কথা এটা কৈ দিয়ে আপুনি মাতিব লাগিব আপুনি তাৰ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত এটেক হৈছে বিজেপি এটেক কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে যি সাংবাদিকৰ ওপৰত এটেক কৰিছে ব্যৱস্থা গ্ৰহণ কৰিম আপুনি কেইজন সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে নাই সেই কথা আপুনি কিয় নকয় আজিকালি পলিটিকেল পাৰ্টিবিলাকে সাংবাদিকক আৰু বিভিন্ন বিজেপিয়ে আজিকালি সাংবাদিকক নীতি শিক্ষা দিয়া আৰু বিজেপিয়ে বুদ্ধিজীৱীক মানে কি বুলি কয় এইটো একেবাৰে বামপন্থী হৈ যায় যে এটা কালচাৰ হৈছে মই এটা কথা ক'ব খোজো যে মই মোৰ দৃষ্টিৰে মই যিটো দেখা পাইছোঁ আপোনাৰ মতে সেই কথাটো আমি মৌচুমী চহৰীয়া বাইদেউৰ সাক্ষাৎকাৰ অনুষ্ঠানটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এইটো সম্পূৰ্ণ ক্ৰেডিট গৈছে ND24 কৰ্তৃপক্ষলৈ মই তেওঁলোকৰ যোগেদি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ মৌচুমী চহৰীয়া বাইদেউৰ বিষয়ে আজি আপোনালোকে বহুতো নজনা কথা জানিব পাৰিলে আৰু তেওঁৰ গীতটো শুনিলে আৰু লগতে তেওঁ অনুষ্ঠানৰ মাজতে কান্দি দিলে তেওঁলোকে ভিডিঅ'টো চোৱাৰ বাবে কংগ্ৰেছৰ অভিযোগ সেই অভিযোগটো প্ৰতিপন্ন হোৱা নাছিলে অভিযোগ দিছে অভিযোগ আপোনালোকে যদি ইমান অভিযোগ আপোনাক ইলেকশ্যন কমিশ্যনৰ ওচৰত যাওক চবতে দিয়ক নহয় এটা কথা আমি দেখিছিলোঁ যে আৰম্ভণিৰ পৰা এটা কথা দেখি আছিলোঁ যে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেতৃত্বই বা বিজেপি নেতৃত্বই বাৰম্বাৰ কৈ আছিল যে ফলাফল 4-1 হ'ব পাৰে তেওঁলোকে এইটো চামগুৰি সমষ্টি নিজৰ ভিতৰত ধৰা তেওঁলোকে এইটো আনিব পাৰিবলৈ ধৰা নাছিলে কিন্তু পৰৱৰ্তী সময়ত গৈ ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত ইগৰ সমস্যা হৈ গ'ল যে তাৰ কাৰণে এই সমষ্টিটো নিজৰ দখললৈ আনিবৰ কাৰণে বিজেপিয়ে সৰ্বতো প্ৰকাৰ চেষ্টা কৰিলে এনেকুৱা কথা থাকিব পাৰে নি মই অধিক ফুকনৰ সৈতে কথা পাতিম জুৰি সম বৰদলৈ ইতিমধ্যে মই কৈছোঁ যে জুৰি সম বৰদলৈ যথেষ্ট স্বস্তিত আছে কাৰণ দেখিছে বিভাজিত বিৰোধী অসম জাতীয় পৰিষদে এটা পক্ষত অৱস্থান কৰিছে কংগ্ৰেছে এটা পক্ষত অৱস্থান কৰিছে কিন্তু মোৰ প্ৰশ্নটো শুনিব এই কথা কৈছিল যে আপোনালোকে আৰম্ভণিৰ পৰা এটা নেৰেটিভ দি আছিল যে এইবাৰ 4-1 মুখ্যমন্ত্ৰীয়ে কৈছিল যে এটা সমষ্টি আমি নাজানো 4টা সমষ্টি আমি নিশ্চিত কিন্তু অৱশেষত সেই সমষ্টিটো আপোনালোকে সৰ্বতো প্ৰকাৰ চেষ্টা কৰি আপোনাৰ নিজৰ দখললৈ নিলে আৰু এইটো কথা ক'ৰবাত আছিল নেকি যে ক'ৰবাত ইগৰ প্ৰব্লেম দুই নেতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা এনেকুৱা হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মাই সৰ্বতো প্ৰকাৰে চামগুৰি নিজৰ দখললৈ অনাৰ কাৰণে দলৰ নেতৃবৰ্গক নিৰ্দেশ দিছিলে কাম কৰিছিলে কি ভাবে আচলতে তেনেকুৱা কথা নহয় প্ৰথম কথাটো হৈছে যে বিজেপিয়ে প্ৰত্যেকটা নিৰ্বাচনকে খুব গুৰুত্বপূৰ্ণ হিচাপে লয় আৰু লগতে আমাৰ কাৰণে 5টা সিটেই খুবেই দৰকাৰী আছিল আৰু খুবেই আমাৰ কাৰণে খুব মানে আমি জিকিবলৈ আমি চেষ্টা কৰি আহিছোঁ প্ৰথম দিনাৰ পৰাই
কিন্তু আমি যেতিয়া সংখ্যালঘুৰ কথা আপোনালোকে কৈছে হয় বিজেপিয়ে আমি ভবা নাছিলোঁ যে সামগুৰিৰ যেহেতু সংখ্যালঘু মানে প্ৰাধান্য এটা অঞ্চল তাতে তাৰে ৰাইজে যে বিজেপিৰ পক্ষে এনেকৈ আহিব ভবা নাছিলোঁ কিন্তু হয় সংখ্যালঘু ৰাইজে যি ধুনীয়াকৈ আমাৰ এতিয়া জাইদুল ডাঙৰীয়াই ক'লে কথাখিনি বিশ্লেষণ কৰিলে এইখিনি সত্য কথা যে তেওঁলোকে বিবেচনা কৰিছে যে তানজিল হুছেইন ৰকিবুল হুছেইনৰ পুত্ৰৰ বাহিৰে তেখেতৰ দক্ষতা হয়তো বিশেষ নাছিলে আৰু আমাৰ যোনজন কেণ্ডিডেট দীপ্লুৰঞ্জন শৰ্মা তেখেতৰ যথেষ্ট এটা অভিজ্ঞতা আছে সাংগঠনিক আৰু তেওঁ কিছুমান সাংগঠনিক কামত তেওঁ যথেষ্ট অঞ্চলবিলাকত কামো কৰি আহিছে আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ প্ৰত্যেকটা সমষ্টিত য'ত আমাৰ মিত্ৰজোঁটৰে প্ৰাৰ্থী নাথাকক কিয় বঙাইগাঁৱই কওক বা চিডলিয়ে কওক চবতে আমাৰ কাৰ্যকৰ্তাই বিজেপিৰ কাৰ্যকৰ্তাই যথেষ্ট চেষ্টা দিছে আৰু চেষ্টাৰে আমি জানিছিলোঁ আগতে যে 5টা চিটে আহিব কাৰণ কিয় যেতিয়া নিৰ্বাচনৰ কেম্পেইন আৰম্ভ হৈছিল যথেষ্ট ভাল এটা কেম্পেইন আমি দেখা পাইছিলোঁ আৰু আমি মানে এটা খুব সুন্দৰ এটা যে আমি ৰিজাল্ট পাম 23 তাৰিখে এইটো আমি জানিছিলোঁ আৰু লগতে এটা কথা ক'ব লাগিব যে আপুনি যে ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰটো প্ৰত্যেক দিনাই নিৰ্দেশ আছে যে আমি কোনো এটা নিৰ্বাচন হাৰিব নালাগে কিন্তু আমাৰ আৰু এতিয়া আপুনি দেখিছে যে আমাৰ এই 5টা সমষ্টিত উপনিৰ্বাচন তাৰ লগতে কিন্তু সাংগঠনিক নিৰ্বাচন আমাৰ যোনটো সাংগঠনিক পৰ্ব বুলি কওঁ সেয়া পৰ্বও চলি আছে কাৰণ বিজেপি এটা এনেকুৱা দল যোনটো এটা খুব সুন্দৰ এটা বিশ্লেষণ দিলে যে মাইক্ৰ' লেভেল নহয় আমি নেনো লেভেললৈকে কাম কৰোঁ আৰু সঁচাকৈ আমাৰ কাৰ্যকৰ্তাই নেনো লেভেললৈকে কাম কৰিছে আৰু আমাৰ অসমৰ প্ৰত্যেকটা ভোটাৰ বিজেপিৰ লগত নিশ্চিতভাৱে আহিব আৰু মই এইখিনি কথা আৰু 26লৈকে আমাৰ এটা কথা হয় মই 26লৈকে গোটেই ৰাইজ আমাৰ লগত আছে বুলি আমি বেদব্ৰত বৰা মই এটা কথা সুধিব খুজিছোঁ বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰায়ে এইটো প্ৰশ্ন আহে যে তেওঁলোকে টিকট বিক্ৰী কৰে প্ৰায় অভিযোগ এইবাৰ বিহালী নিৰ্বাচনৰ সময়ত পীযুষ হাজৰিকাই এটা পোনপটীয়া এটা অভিযোগ কৰিলে যে তেওঁ যে 2 কোটি টকা দিল্লীত প্ৰদান কৰিছে 1 কোটি টকা ইয়াত দিয়া হৈছে গতিকে ক'ৰবাত এই টিকেট বিক্ৰী কৰাৰ অভিযোগবিলাকে বিষয়ত মানে কংগ্ৰেছে যি ধৰণে স্পষ্টীকৰণ দিবলৈ সেই ধৰণে তেওঁলোকক মানে আমি দেখিবলৈ পোৱা নাই কৈছে কিন্তু যি ধৰণে তেওঁলোকে প্ৰত্যাহ্বান তেওঁলোকে মোকাবিলা কৰি দেখা নাই মানে ক'ৰবাত এনেকুৱা ধৰণৰ কথা আছে বেদতাই দিয়াতকৈ মইহে বেছি ভাল আপুনি কেনেকৈ দিব মোৰ কথা সঁচাকৈ এইটো কাৰণ আমি দেখিছোঁতো আপুনি কেনেকৈ আপুনি লুটপাট চলাই মাইক্ৰ' আপোনালোকে নেনো লেভেললৈকে কংগ্ৰেছত আপুনি কংগ্ৰেছী ঠিক আছে আপুনি মানে কংগ্ৰেছৰ আপুনি কংগ্ৰেছৰ স্প'ক্স পাৰ্চনৰ ভূমিকা পালন কৰিলে কংগ্ৰেছৰ স্প'ক্স পাৰ্চন ভূমিকা যদি পালন কৰে ভালেই কথা আপুনি আমিও ভিতৰুৱা কথা বহুত জানো আৰু এই কথাটো কোনো নৈ কৰিব নোৱাৰে যে টিকেট বিক্ৰী হয় অভিযোগ বিভিন্ন সময়ত আহে অভিযোগটো উত্থাপন কৰিছে কোনে দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী মন্ত্ৰী এজনে যি নেনো লেভেলত কৰাপশ্যন কৰে চেকগেটৰ কৰাপশ্যন কৰে তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিবে কাৰণ তেওঁলোকে টকা পইচাৰ হিচাপে ক'বলৈ শুনিবলৈ দিয়ক কথা টকা পইচাৰ মই দিম প্ৰমাণ দিম নহয় আপোনাৰ মই টকা পইচাৰ হিচাপ নিকাছে এনি টাইম কৰি থাকে ক'ৰ পৰা আনিব পাৰি ক'ত দিব পাৰি এনি টাইম যেতিয়া টকা পইচাৰ হিচাপ নিকাচ কৰি থাকে তেওঁলোকে বিজেপিৰ এজন কেণ্ডিডেটক তেওঁলোকে আপোনালোকৰ শুনক আপুনি কওক কথাটো মই ক'বই লাগিব কাৰণ আপুনি ইমান ডাঙৰ এটা ঘটনা ইমান ডাঙৰ এটা অভিযোগ উঠাইছে এই অভিযোগক লৈ পেলাই কংগ্ৰেছে কিহৰ কাৰণে এফআইআৰ নিদিয়ে কেছ এফআইআৰ নাই দিয়ে বুলি আপুনি মূল্য বৃদ্ধিৰ এগেইনষ্টত দাম বৃদ্ধিৰ এগেইনষ্টত আমি আপুনি ভিউৱাৰ্ছ আপুনি দাম বৃদ্ধিৰ এগেইনষ্টত আপোনালোকে কাম আপোনালোকে নেনো লেভেলত কৰি আছে আপোনালোকে নেনো লেভেলত কৰি আছে মই গৰিহণা দিম এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা ক'ব নোৱাৰে কাৰণ আমাৰ মন্ত্ৰী এজনৰ ওচৰত ভ্ৰষ্টাচাৰৰ এনেকৈ তেখেতে অপেনলি কথা কোৱাৰ আগতে তেখেতে প্ৰমাণ দিয়ক প্ৰমাণ নিদিয়াকে এনেকুৱা কেনেকৈ অভিযোগ আজি ৰিগিঙৰ অভিযোগ দিছে আজি তেখেতে কৰাপশ্যনৰ অভিযোগ দিছে এনেকুৱা অভিযোগ দিয়াৰ আগতে তেওঁলোকে কেছ এটা দিয়ক প্ৰমাণ দিয়ক আজি এই মঞ্চত আজি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কৈছে যে এইবাৰ নিৰ্বাচনত আপোনালোকে ঝাৰখণ্ডৰ নিৰ্বাচনত এই গেটৰ পৰা তোলা টকা 3000 কোটি টকা প্ৰমাণ দিয়ক মই সেইটো মানে ৰাজহুৱা সভাত কৈ আছে বাৰু অখিল গগৈ ৰাজহুৱা সভাত কৈ আছে অখিল গগৈ মোৰ বাক্যটো শেষ নহ'লে যে এনেকুৱা ধৰণৰ ভিত্তিহীন অভিযোগৰ উত্তৰ দিব লাগে বুলি কংগ্ৰেছে ভবা নাই কাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ অভিযোগেই আনিব কাৰণ জয়ন্ত বৰা অভিযোগ ভিত্তিহীন সেইটো ৰাইজে এতিয়া বিবেচনা কৰিব আজি মই প্ৰণয় দা ইয়াতে কিন্তু গৰিহণা দিম যে আমাৰ দলৰ মন্ত্ৰী এজনৰ বিষয়ে এনেকৈ এটা কোৱাওঁতে মই
শুনিবলৈ অন্তত আপোনাৰ ইয়াতে নিবিচাৰিছিলো ঠিক আছে। এনেকুৱা ধৰণৰ আপোনাৰ মই তেতিয়াহ'লে আপোনালোকে এদিন টক শ্ব' পাতক কৰাপশ্যন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এদিন এটা টক শ্ব' পাতক সেই টক শ্ব' লৈ আপুনি এটা মই আপোনাক অনুৰোধ কৰিছোঁ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এটা টক শ্ব' কৰক মই নথিপত্ৰ লৈ আহিম মই মূল প্ৰসংগলৈ মই অদীপ কুমাৰ ফুকনে শেহতীয়াভাৱে আমি দেখিবলৈ পালোঁ যে ৰাইজৰ দলে গোটেই অসমৰ ৰাজ্যৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাত ব্যাপক প্ৰচাৰ চলাইছে তেওঁলোকে আৰু তেওঁলোকে 20খন আসন বিচাৰিছে 25খন আসন তেওঁলোকক লাগে আৰু তেওঁলোকে সঁহাৰি পোৱা যেন লাগিছে বহুত ঠাইত মানে মানুহ দৰ্শ হৈছে অখিল গগৈৰ সভাত গতিকে এইটো আপোনাৰ আপুনি কি ভাবে অখিল গগৈৰ এইটো কেনেকুৱা কৌশল হ'ব পাৰে যে তেওঁ AIDFৰ যিটো AIDFৰ প্ৰতি যে যি ধৰ্মীয় সংখ্যালঘুৱে সমৰ্থন এৰাৰ ফলত বা তাৰ ফলত এটা গেপ হৈছে সেই গেপটো তেওঁ সোমাব খুজিছে নে ক'ৰবাত বিজেপিৰ সহযোগ আছে নে ক'ৰবাত অহা নিৰ্বাচনৰ কাৰণে নিৰ্বাচনত যিটো মিত্ৰতাত দৰদামটো অধিক শক্তিশালী কৰাৰ কাৰণে এইটো হৈছে নে কি হৈছে বুলি ভাবে আমি গোটেই কৌশলটো মই বেয়া হ'ল কোৱা নাই তেওঁলোকে কৰিছে তেওঁলোকৰ কথা তেওঁলোকৰ ৰাজনীতি দল না বিভিন্ন দিশ ইয়াত নথকা নহয় চিন্তাৰ বিভিন্ন ধৰণৰ দিশ ইয়াত মুকলি হৈ আছে এইটো কিন্তু আলোচনা কৰিব লাগিব নিশ্চয় তো উপ নিৰ্বাচন চলি থকাৰ সময়তে ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়াই বহুকেইটা অঞ্চলত সাংঘাতিক ধৰণৰ সভা কৰিছে প্ৰতিবাদী সভা কৰিছে য'ত নিৰ্বাচনৰ কোনো গুণ নাই সেইটো কৰিছে মানে উপ নিৰ্বাচনৰ গুণ নাই গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাকত বহুকেইটা হয়তো আলোচনা বিষয় থাকে যে অখিল গগৈ এটা বক্তব্যৰ ওপৰত ভিত্তি কৰি যে আমি আলোচনা কৰোঁ তেখেতে কৈছে যে আমি অহাবাৰ যি চৰকাৰ নহওক আমি কিং মেকাৰ হ'ম এই শব্দটোৱে কি ক'লে সেই শব্দটো এই কথা ক'লে অহাবাৰ যদি কংগ্ৰেছৰ চৰকাৰ হয় আমি কিং মেকাৰ হ'ম অহাবাৰ যদি বিজেপিৰো চৰকাৰ হয় আমি কিং মেকাৰ হ'ম সেই অংকটোৰ উত্তৰ অখিল গগৈয়ে দিব পাৰিব কিন্তু তাৰ কিন্তু বিভিন্ন দৃষ্টিভংগী কিন্তু যিসকলে বুজি পায় সেইসকলে উপলব্ধি কৰে প্ৰথম কথা দ্বিতীয় কথা অখিল গগৈৰ এই যিটো পৰিৱেশ তেওঁ এটা ৰাজনীতি কৰিছে ৰাজনৈতিক নেতা হিচাপে গতিকে এই গোটেই প্ৰক্ৰিয়াটো যদি আপুনি ভালকৈ চাই দেখিব অখিল গগৈ দুটামান সমষ্টিক বাদ দি বেছিভাগ সমষ্টি যিকেইটা সমষ্টিত তেওঁলোকে অঞ্চলত সমাৱেশ কৰিছে যথেষ্ট মানুহ হৈছে সেই সমাৱেশত যিটো অসম হিচাপে ঐক্যবদ্ধ হিচাপে তেওঁলোকে যেতিয়া মিটিং কৰিছে তাতো কিন্তু সমাৱেশ হোৱা নাছিল অকলে অখিল গগৈ যিটো মিটিং কৰিছে তাত কিন্তু সমাৱেশ হৈছে সেইটো এটা ছিগনিফিকেণ্ট গতিকে গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি সমাৱেশ ঘটিলে এই সমাৱেশখিনিক যদি আমি ভালকৈ চাই দেখিব সেইখিনি ধৰ্মীয় সংখ্যালঘুৰ গৰিষ্ঠ অঞ্চল সেইবিলাক হয় UDFৰ আৰু UDF এতিয়া দুৰ্বল হৈছে তাত কংগ্ৰেছৰ গতিকে স্বাভাৱিকভাৱে এই কথাখিনি আকৌ নতুনকৈ চিন্তাৰ বিষয় যে আগন্তুক 26ক লৈ বা পঞ্চায়তত নিৰ্বাচনক লৈ এই ঐক্যবদ্ধ কংগ্ৰেছ আৰু সকলো আঞ্চলিক দল বা বিৰোধী দল একেলগ হ'বনে নহয় হোৱাৰ পৰিৱেশটো আছে নে নাই কাৰণ এই পৰিৱেশটো কংগ্ৰেছৰ কৰা বিভিন্ন সমষ্টিবিলাকত যিটো ৰাজ্য দল যাব পাৰে তেওঁলোকে এটা গণতন্ত্ৰ মানে নিজস্ব ধাৰাৰ ৰাজনৈতিক দল কিন্তু কংগ্ৰেছৰ জেগাবিলাকত যেতিয়া এওঁলোক সোমাই গুচি গ'ল স্বাভাৱিকভাৱে সেই প্ৰক্ৰিয়াটোৰ পিছত মই ভাবোঁ যে 26ত বিৰোধী ঐক্য কিন্তু এই ধৰণৰ টিম যিটোক আমি টিম ৱৰ্ক বুলি কওঁ সেই টিম ৱৰ্কত বিৰোধী ঐক্য কিন্তু নোহোৱাৰ সম্ভাৱনাটো কিন্তু স্পষ্ট কৰিছে গতিকে এই গোটেই বিষয়টো মই আপুনি এটা খবৰ ভাল কৈছিলে যে অহংকাৰ এই অহংকাৰ শব্দটোত কিন্তু কেইবাজন মানুহক আমি লক্ষ্য কৰিছোঁ চামগুৰিৰ ক্ষেত্ৰত ৰকিবুল হুছেইনৰ অহংকাৰ বিহালীত কিন্তু গৌৰৱ গগৈৰ কিন্তু অহংকাৰ আছে এই গোটেই কথা কিন্তু মানুহৰ মাজত আলোচনাৰ বিষয় যিটো কাৰণত তাৰ ৰিজাল্ট কথাটো তেনেকুৱা ধৰণৰ হৈছে আৰু অখিল গগৈৰো এই কথাখিনি কিন্তু অহংকাৰ প্ৰতিফলিত হৈছে গতিকে এই গোটেই বিষয়খিনি লক্ষ্য কৰিব লাগিব খুব ভালকৈ বুজালে মই দুজনৰ ওচৰত মই খালি বেলেগ এটা কথা সুধিব খুজিছোঁ যে অখিল গগৈ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাত এই ধৰণৰ ৰাইজৰ সঁহাৰি পোৱাৰ পিছত কংগ্ৰেছে কিবা কাৰণত উদ্বিগ্ন হৈছে বা চিন্তা কৰিবলগীয়া বিষয় হৈছে নেকি আপোনাৰ কাৰণে চাওক আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই গহপুৰৰ সোলেঙিত যেতিয়া বিৰোধী ঐক্য মঞ্চৰ এখন সভা অনুষ্ঠিত কৰিছিলে তেতিয়া অখিল গগৈ লুৰণজ্যোতি গগৈ অজিত কুমাৰ ভূঞা CPM CPI সকলো নেতাক কৈছিল যে আমি 26লৈকে একত্ৰিতভাৱে থাকিব লাগে আৰু তেতিয়াই ঐক্যবদ্ধ এটা সংকল্প গ্ৰহণ কৰা হৈছিলে আৰু সেই কথাটো অখিল গগৈৰ লগত আমাৰ নেতাসকলে সময়ে সময়ে পাতি আহিছে কি পৰিস্থিতিত বিহালীত এনেকুৱা ধৰণৰ হ'ল সেইটো এটা সকলোৱে আপোনালোকে বিশ্লেষণ কৰিছে মই ভাবোঁ যে অখিল গগৈৰ অলপ অসহিষ্ণু তেখেতৰ অস্থিৰতা বহুত আছে আৰু সেইকাৰণে তেখেতৰ যিটো শেহতীয়াভাৱে তেখেত অসুস্থ হৈ পৰিছিল আপোনালোকে সকলোৱে জানে তেখেতৰ সেইটোৱেই যে বহুত অস্থিৰ আৰু অসহিষ্ণু তেওঁ এটা আছে আৰু ৰাজনৈতিক জীৱনত তেখেতৰ ধীৰ সুস্থিৰতাৰ প্ৰয়োজন আছে সেইটো তেওঁ যিসকল ভাল পৰামৰ্শদাতা সেই পৰামৰ্শদাতাসকলে সেইটো কথা তেওঁ কয় আৰু এটা কথা আপুনি মন কৰিব যে AIDFৰ ভাৰতীয় অসমৰ ৰাজনীতি বা ভাৰতীয় ৰাজনীতিত তেওঁলোকৰ নেতিবাচক দিশ তেওঁলোকৰ উন্মোচন হোৱাৰ পিছত যিসমূহ সমষ্টিত গৈ অখিল গগৈ ডাঙৰীয়া সভা সমিতি কৰিছে এইখিনি সময় কিন্তু ধান কটাৰ সময়
এইখিনি সময় কিন্তু আপোনাৰ মানুহ ব্যস্ত থকাৰ সময় এই অখিল গগৈ সভা সমিতিত যে মানুহ হৈছে মানুহ এৰেঞ্জ কৰিব লগা হৈছে কিন্তু কোনে এৰেঞ্জ কৰিছে বা এই ধৰণৰ ব্যয় অখিল গগৈ যে কৰিছে ধন্যবাদ দিছোঁ ৰাইজৰ দলৰ পুঁজি সংগ্ৰহত তেওঁ যথেষ্ট পৰিমাণৰ শক্তিশালী হৈছে ভালকৈ সভা সমিতি কৰিছে আৰু এই সভা সমিতিবিলাকেও সন্মিলিত অসমৰ যি ধৰণৰ শেহত ঐক্য হ'ব সেই ঐক্যত কামত দিব বুলি আমি আশাবাদী